তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। তো বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি জনাই আছিলে যে লষ্ট স্প্ৰিঙৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লাগে যিকেইটা এবাৰ টেষ্ট পৰীক্ষাত আহিব। চ' মই ভাবিলোঁ তোমালোকৰ বাবে সেই ভিডিঅ'টো প্ৰস্তুত কৰোঁ। গতিকে মই আজি লষ্ট স্প্ৰিঙৰ এই চেপ্টাৰটোৰ গোটেইবোৰ কমন কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তো মই আজি তোমালোকক দেখাই যাম কোনকেইটা কুৱেশ্যন তোমালোকৰ এইবাৰ টেষ্ট পৰীক্ষাত আহিব। যি তোমালোকৰ টেষ্ট পৰীক্ষা আহি আছে আৰু তোমালোকৰ টেষ্ট পৰীক্ষালৈ মাজত 4 মাহ আছে। গতিকে তোমালোকে 4 মাহ পঢ়া ভালদৰে, আৰু মই দেখাই যাম কোনকেইটা কুৱেশ্যন আনচাৰ এইবাৰ পৰীক্ষাত আহিব। তোমালোকে সেইকেইটা পঢ়িবা, মিছ নকৰিবা। চ' ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো আছে 1 নম্বৰটো, যিটো আছে হোৱাট ইজ চাহেব লুকিং ফৰ ইন দ্য গাৰ্বেজ ড্ৰাম, ৱেৰ ইজ হি এণ্ড ৱেৰ হেজ হি কেম ফ্ৰম। তো এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহি থাকে 2 মাৰ্কৰ বাবে। গতিকে এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব, তোমালোকে এই প্ৰশ্নটো মুখস্থ কৰিবা। তাৰপিছত তোমালোকে ইয়াৰ পৰা যিটো 3 নম্বৰ প্ৰশ্নটো আছে ইন চাহেব হেপী ৱৰ্কিং এট দ্য টি ষ্টেল এক্সপ্লেইন। তো এই এক্সপ্লেইন বোলাত এই প্ৰশ্নটো আহিব, মানে এক্সপ্লেইন কৰিব দিছে। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে 2 মাৰ্কৰ বাবে। গতিকে তোমালোকে এই প্ৰশ্নটো 2 মাৰ্কৰ বাবে চাব লাগিব। এই প্ৰশ্নটো টেষ্ট পৰীক্ষাত আহে। এই প্ৰশ্নটো আহে হোৱাট মেক্স দ্য চিটি অফ ফিৰোজাবাদ ফেমাছ। তো ফিৰোজাবাদ কিয় ফেমাছ হয়, কিহৰ কাৰণে হয়, সেই প্ৰশ্নটো আহে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো আহে যে মেনশ্যন দ্য হাজাৰ্ডছ অফ ৱৰ্কিং ইন দ্য গ্লাছ বেংগলছ ইণ্ডাষ্ট্ৰী। তো এই প্ৰশ্নটো কিন্তু আহে। এই প্ৰশ্নটোৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে মুখস্থ কৰিব লাগিব। তাৰপিছত ইয়াত বহুতো কুৱেশ্যন আনচাৰ দিয়া আছে, সকলোবোৰ তোমালোকে সকলো মুখস্থটো কৰিব নোৱাৰা। গতিকে সেয়েহে মই তোমালোকক কমনবোৰ দেখাই আছোঁ। আৰু এই যিটো পভাৰ্টি বুলি থকা প্ৰশ্নটো দেখিছা, এই প্ৰশ্নটো আহে 2 মাৰ্কৰ বাবে। এইটো তোমালোকে চাব লাগিব। তাৰপিছত এতিয়া আমি শ্বৰ্ট কুৱেশ্যন আনচাৰ চাম যে হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট। তো এই প্ৰশ্নটো 13 চনত আহিছিলে ফাইনেল পৰীক্ষাত। গতিকে এই প্ৰশ্নটো ফাইনেল পৰীক্ষাতো আহিব আৰু তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব। এই প্ৰশ্নটো মিছ কৰিব নোৱাৰা। হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট, উত্তৰটো ধুনীয়াকৈ দিয়া আছে, মুখস্থ কৰিবা। 2 নম্বৰ প্ৰশ্নটো আহিব ৱেৰ ৱাজ দ্য অৰিজিনেল হোম অফ চাহেব ফেমিলি। চাহেবৰ অৰিজিনেল ঘৰ ক'ত, এই প্ৰশ্নটো আহে। গতিকে এই প্ৰশ্নটো আহিব, মুখস্থ কৰিবা। হু ইজ দ্য অথাৰ অফ লষ্ট স্প্ৰিং। দ্য অথাৰ অফ লষ্ট স্প্ৰিং কোন আছিলে, মানে লেখকগৰাকীৰ নাম কি আছিলে, মানে ৰাইটাৰ NS জাং। গতিকে এই প্ৰশ্নটো মুখস্থ কৰিবা, আহিব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আহি থাকে, মুখস্থ কৰিবা, আহিব। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হোৱাট ডাজ মুকেশ ৱান্ট টু বি। মুকেশৰ ঘৰ ক'ত আছিলে, এই প্ৰশ্নটো মানে মুকেশে কি কৰি ভাল পাইছিলে সেইটো আহিব। তো মুকেশে কি কৰি ভাল পাইছিলে, মানে মেকানিক আছিলে ন তেখেত এজন। মুকেশ ড্ৰিম টু বি এ মটৰ মেকানিক। তো এই প্ৰশ্নটো মুখস্থ কৰিবা, পৰীক্ষাত আহে যে মুকেশে কি কৰি ভাল পাইছিলে, মেকানিক। গতিকে এই প্ৰশ্নটো আহিব। তাৰপিছত 6 নম্বৰটো প্ৰশ্নটো আহিবই। চ' হোৱাট ডাজ চাহেব লুক ফৰ ইন গাৰ্বেজ ড্ৰাম। চাহেব লুকছ ফৰ গল্ড ইন দ্য গাৰ্বেজ ড্ৰাম। 2016 আৰু 22 আহিছে আৰু ফাইনেল পৰীক্ষাটো আহিছে, মুখস্থ কৰিবা। ৱেৰ হেজ চাহেব কাম ফ্ৰম। চাহেবছ ফেমিলি কাম ফ্ৰম ঢাকা। চাহেব ক'লৈ আহিছিলে, ঢাকালৈ আহিছিলে। তো এই প্ৰশ্ন মুখস্থ কৰিবা। তাৰপিছত 8 নম্বৰটো, তাৰপিছত ৱেৰ ডাজ মুকেশ লিভ। মুকেশ লিভ ইন ফিৰোজাবাদ। ফিৰোজাবাদত মুকেশ বাস কৰে, এই প্ৰশ্নটো আহিব। তাৰপিছত হোৱাই হেভ হেজ এণ্ড হিজ ফেমিলি মিগ্ৰেটেড টু সীমাপুৰী। তো সীমাপুৰীৰ বিষয়ে প্ৰশ্ন আহিটো চাবা। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো আহে, চাবা। তাৰপিছত আকৌ 2 মাৰ্ক 3 মাৰ্কৰ বাবে তোমালোকে ইয়াত ধুনীয়াকৈ দিয়া আছে, এই প্ৰশ্নটো চাবা। হোৱাট ইজ দ্য আইৰনিয়েল ইনহাৰ্ট ইন চাহেবছ ফুল নেম। তো এই প্ৰশ্নটো 2013 আৰু 2016 আহিছিলে। চ' তোমালোকে এই প্ৰশ্নটো চোৱাটো মই ভাবোঁ ইম্পৰ্টেণ্ট বুলি। এই প্ৰশ্নটো পৰীক্ষাত আহিব। তাৰপিছত 3 নম্বৰটো চাবা বুলি ইতিমধ্যে কৈছোঁৱে, প্ৰথমতে কৈছিলোঁ। তাৰপিছত এই প্ৰশ্নটো আহে হোৱাট চাহেব হেপী উইথ হিজ জব এট দ্য টি ষ্টল। তো এই প্ৰশ্নটো 2014 আৰু 2020 আৰু 2022 আহিছে। এই প্ৰশ্নটো টেষ্ট পৰীক্ষাত 2 মাৰ্কৰ বাবে বা 3 মাৰ্কৰ বাবে আহিব। চ' এই প্ৰশ্নটো তোমালোকে মিছ কৰিব নোৱাৰা, পঢ়িবা। তাৰপিছত হোৱাট ইজ ফিৰোজাবাদ ফেমাছ ফৰ এণ্ড হোৱাই। এই প্ৰশ্নটো আহিব। ফিৰোজাবাদ ফেমাছ কিহৰ কাৰণে, কাৰণটো কি, এইবিলাক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। গতিকে এই প্ৰশ্নটো আহিব, চাবা। তাৰপিছত হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ বেংগলছ ইন ইণ্ডিয়া ছ'চাইটি। এই প্ৰশ্নটো 2016 আহিছে, ধুনীয়াকৈ উত্তৰটো দিয়া আছে, মুখস্থ কৰিবা, পৰীক্ষাত আহিব। হোৱাট আৰ দ্য 2 ডিফাৰেণ্ট ৱৰ্ল্ডছ ইন ফিৰোজাবাদ। 2018 আহিছিলে, HS 2028। চ' ফাইনেল 2025 ইম্পৰ্টেণ্ট এণ্ড টেষ্ট এক্সাম, মুখস্থ কৰিবা।
তাৰপিছত হোৱাট ৱাজ দ্য প্ৰমিছ মেড বাই NS জাং 2018 চনত আহিছিলে এই প্ৰশ্নটো মুখস্থ কৰিবা এই প্ৰশ্নটো আহিব হোৱাট ইজ দ্য এক্সুৱেল নেম অফ চাহেব হোৱাট ডাজ ইট ছিগনিফি 2019 চনত আহিছিলে এই প্ৰশ্নটো আহিব তাৰপিছত এটা কমন কুৱেশ্যন হ'ল যে গিভ এ ব্ৰাইফ ডেছক্ৰিপশ্যন অফ সীমাপুৰীৰ বিষয়ে এটা ডেছক্ৰিপশ্যন লিখিব দিছে 2020 চনত আহিছিলে আৰু ফাইনেল পৰীক্ষাত আহিব 2025 বৰ্ষত এই প্ৰশ্নটো মুখস্থ কৰিবা যে সীমাপুৰীৰ বিষয়ে তোমাক এটা ডেছক্ৰিপশ্যন লিখিব দিছে নে বহলাই লিখিব দিছে উত্তৰটো আছে 3 লাইন মুখস্থ কৰিবা তাৰপিছত 5 নম্বৰ যি তোমালোকৰ লং কুৱেশ্যন আহিব লং কুৱেশ্যনৰ পিছত এই প্ৰশ্নটো আহিব যে ডেছক্ৰাইব দ্য মিজাৰেবল প্লাইট অফ দ্য পিপল অফ ফিৰোজাবাদ তো এই প্ৰশ্নটো 2014 2015 আৰু 2017 চনত HS ফাইনেল পৰীক্ষাত আহিছিলে চ' এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ 2025 বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে আৰু টেষ্ট পৰীক্ষাত এই প্ৰশ্নটো আহিব চ' মিছ নকৰিবা লেটছ ষ্টাৰ্টেড মুখস্থ কৰিবা ওকে তাৰপিছত এই প্ৰশ্নটো আহিব এইটো যিটো দেখিছা তোমালোকে এই প্ৰশ্নটো মুখস্থ কৰিবা যিটো পভাৰ্টি বুলি আছে চ' এই প্ৰশ্নটো তোমালোকৰ 2018 আৰু 2022 বৰ্ষত ফাইনেল পৰীক্ষাত আহিছিলে চ' তোমালোকে এই প্ৰশ্নটো মুখস্থ কৰিবা এই প্ৰশ্নটো আহিব 5 মাৰ্কৰ বাবে চ' এইখিনি আছিলে তোমালোকৰ আজি দিবলগীয়া আৰু এই প্ৰশ্নটো আহে এই প্ৰশ্নটো উত্তৰটো হৈছে এইটো ওকে চ' এইখিনি তোমালোকে মুখস্থ কৰিলে হ'ল এইখিনি প্ৰশ্নটো যদি তোমালোকে চোৱা তেনেহ'লে বেলেগ প্ৰশ্নটো চাব নালাগে আজি এই চেপ্টাৰটোৰ গোটেই কুৱেশ্যন আনচাৰবোৰ মই তোমালোকক দি দিলোঁ এনেকুৱা ধৰণৰ ইমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকে অতি সহজে লাভ কৰিবলৈ নাপাবা যিহেতু মই যিবোৰ ইম্পৰ্টেণ্ট হয় যিবোৰ পৰীক্ষাত আহে সেইবোৰ দেখাই দিলোঁ এটা লেচনত বিভিন্ন ধৰণৰ কুৱেশ্যন আনচাৰ থাকে প্ৰায় আমাৰ 100টা 200টা বহুত কুৱেশ্যন আনচাৰ ওলায় আমিতো গোটেইবোৰ কুৱেশ্যন আনচাৰ মুখস্থ কৰিব নোৱাৰোঁ চ' মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ দেখাই দিলোঁ যে কোনকেইটা প্ৰশ্ন উত্তৰ পৰীক্ষাত আহে থাকে আৰু কোনকেইটা প্ৰশ্ন উত্তৰ পৰীক্ষাত আহিব চ' মই দেখাই দিলোঁ তোমালোকে সেইকেইটা মুখস্থ কৰিবা আৰু তোমালোকে টেষ্ট পৰীক্ষাত এটা ভাল মাৰ্কছ পাব পাৰিবা চ' সেইখিনি তোমালোকে পঢ়িবা মিছ নকৰিবা যিখিনি তোমালোকক দেখাই দিলোঁ সেইখিনি পঢ়িলে হৈ যাব চ' তোমালোকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা দৰকাৰী আৰু ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰবোৰ পাবলৈ আৰু তোমালোকে কমেণ্ট কৰি জনাবা কিহৰ ভিডিঅ' লাগে মই সুবিধা অনুসৰি তোমালোকে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা হোৱাটছআপ গ্ৰুপত থাকিলে তোমালোকে PDF-সমূহ ফ্ৰী পাই থাকিবা আৰু আমাৰ ইউটিউব চেনেল ফালৰ পৰা এডুকেশ্যন আৰু ইংলিছৰ আৰু পলিটিকেল চায়েন্সৰ এখন বেষ্ট ই-বুক লৈ আহিছোঁ ই-বুকখনৰ দাম হৈছে মাত্ৰ 30 টকা অৰ্থাৎ 30 টকা পে'মেণ্ট কৰিলে সেই ই-বুকখন তোমালোকে লাভ কৰিব পাৰিবা ইংলিছৰ আছে আৰু এডুকেশ্যনৰ আছে আৰু পলিটিকেল চায়েন্সৰ আছে যি 3খন ই-বুক আছে সেই 3খন ই-বুক বেষ্ট হয় তোমালোকে যদি সেই 3খন ই-বুক ফ'ল' কৰা তেনেহ'লে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা আৰু দ্য লাষ্ট লেচনৰ কুৱেশ্যন আনচাৰবোৰ এইকেইটা মই ইতিমধ্যে আগৰ ভিডিঅ'ত দি দিছিলোঁ চ' তোমালোকে যদিহে ইংলিছৰ ই-বুকখন লোৱা তেনেহ'লে এইবোৰ দেখিছা কুৱেশ্যন আনচাৰ সকলোবোৰ কুৱেশ্যন আনচাৰ তোমালোকে পাই থাকিবা তোমালোকক তেতিয়া ভিডিঅ' চাবৰ দৰকাৰে নহয় এইবোৰ দেখিছা লাষ্ট লেচনৰ কুৱেশ্যন অৰ্থাৎ দ্য লাষ্ট লেচনৰ কুৱেশ্যন আনচাৰ সকলোবোৰ তোমালোকে এনেকৈ পাই থাকিবা অৰ্থাৎ গোটেই চেপ্টাৰৰ লেচনৰ কুৱেশ্যন আনচাৰবোৰ পাবা পলিটিকেল চায়েন্সৰ পাবা এডুকেশ্যনৰ পাবা ইংলিছৰ পাবা তো যদিহে ই বুকখন ল'ব বিচাৰে তেনেহ'লে কমেণ্ট কৰা আৰু মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে আৰু মোক মেছেজ কৰা মই এইখন তোমালোকক দি দিম ওকে তো যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবলৈ নাপাহৰিবা তোমালোকৰ এটা লাইক আৰু কমেণ্টেৰেহে মোক ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ চ' তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়া লাইক কৰি দিয়া শ্বেয়াৰ কৰি দিয়া আজিলৈ ইমানেই ধন্যবাদ